দেশ সেৱাৰ বাবে ওলাই গৈছিল যুৱকগৰাকী ছুটীত ঘৰলৈ অহা যুৱকগৰাকী দেশ সেৱাৰ বাবে আৰু দুনাই ওলাই যাব নোৱাৰে প্ৰথমবাৰৰ বাবে ছুটীত ঘৰলৈ অহা যুৱকগৰাকী নিশা ৰাজপথত উদ্ধাৰ কৰা হৈছিল ৰক্তাক্ত মৃতদেহ এখন শোকাকুল ঘৰ আৰু এটা শোকাকুল পৰিৱেশ কিয়নো দেশ সেৱাৰ বাবে ওলাই যোৱা পুত্ৰই প্ৰথমবাৰৰ বাবে ছুটীলৈ আহি সকলোকে কন্দুৱাই গুচি গ'ল এগৰাকী জোৱান মৃগাংক দাস বিগত বৰ্ষত যোগদান কৰিছিল CISFৰ জোৱান হিচাপে চাকৰিত যোগদান কৰাৰ পাছতে 20 দিনৰ ছুটীত প্ৰথমবাৰলৈ ঘৰলৈ আহিছিল মৃগাংকই 14 মাৰ্চত পুনৰ চাকৰিত যোগদান কৰাৰ কথা আছিল মৃগাংকৰ কিন্তু নিৰতিৰ কি পৰীক্ষা নিশা বন্ধুৰ সৈতে মটৰচাইকেলত আহি থাকোঁতে ভূটানৰ ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয় মৃগাংকৰ সৈতে কৰুণ মৃত্যুক সাৱটি লয় বন্ধু তথা প্ৰতিভা সম্পন্ন ফুটবল খেলুৱৈ বিকি মেটিৰ এতিয়া দুই বন্ধুৰ মৃত্যুত শোকত ভাঙি পৰিছে বাক্সাৰ হিমলাৰ অঞ্চলবাসী মৃগাংক দাস চাকৰি কৰিব কি বছৰ হৈছিল চাকৰি এবছৰ হোৱা নাই মাৰ্চত এবছৰ হ'ল ট্ৰেইনিং কৰি ঘৰত আহিছিল নেকি হয় ছুটী আহিছিলে কেতিয়া যোৱা কথা আছিলে 24 তাৰিখে যোৱা কথা আছিলে কেনেকৈ এক্সিডেণ্টটো হ'ল এক্সিডেণ্টটো বিশেষ নাজানো মই গাড়ী ঘৰৰ পৰা ওলাই গৈছিলোঁ এজনে তাৰপিছত আমাৰ ওচৰতে শিমলা কি বুলি কয় বাছকাৰী চিপাই আমাৰ তাতে হাৱাত এক্সিডেণ্ট হৈছে বুলেটত আপোনাৰ মৃত্যুৰ আগতে কথা হৈছিল নে আপোনাৰ লগত ল'ৰাজনক কথা কৈছে মই ওলাই যাব কৈছে মই মাহঁতে যাম বুলি কৈছে তাৰপিছত আহি নাপালে আকৌ ৰাতি গম পাইছো এক্সিডেণ্টটো গম নাপাওঁ বাৰু এনেকে চাকৰি পোৱাৰ পিছত কেনেধৰণৰ আশা আছিলে তাত কি কৈছে চাকৰি পোৱাৰ পিছত কেনেধৰণৰ আশা আছিলে তাত আশাটো ল'ৰাজনৰ লগত আৰু কিয় আশা চাকৰি কৰিব ভাল ধৰণে ঘৰৰ কথা কৈছে ঘৰ চামনে এনেকৈ কৈছে তাৰপিছত এতিয়া আৰু আমি বিশেষ কথা নাপাতোৱে সেনেকুৱা কি ক'ম আমাৰ মুখৰ মাত হেৰাই গৈছে এটা খুব মৰ্মান্তিক দুঃসংবাদ আমি যোৱা কালি প্ৰায় 9টামান বজাত সন্ধিয়া পালোঁ আৰু আমাৰ গাঁৱৰে নিবাসী মনজিত দাসৰ বৰপুত্ৰ তেখেতৰ 3টা ল'ৰাৰ জ্যেষ্ঠ ল'ৰা যোৱা মাৰ্চত তেওঁ আমাৰ গাঁৱৰ পৰা গৈ ঝাৰখণ্ডত CISF গ্ৰুপে জইন কৰিছিল আৰু CISFৰ ফায়াৰত তেওঁৰ চিলেকশ্যন হৈছিল চিলেকশ্যন হৈ এই প্ৰথম এইবাৰ ছুটীত আহিছিল আৰু 20 দিনৰ ছুটীত আহিছিল এই মাৰ্চৰ 14 তাৰিখে যোৱা কথা আছিল তেখেতৰ কিন্তু চাকৰিত যোৱা নহ'ল তেখেতক ভগৱানে আমাৰ মাজৰ পৰা লৈ গ'ল তেখেতৰ বিদেশী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ ল'ৰাজনে কেনেধৰণৰ আশা কৰি চাকৰি পাব কি কৈছিল আপোনালোকক ল'ৰাজন আমাৰ গাঁৱৰ যিহেতু আছিল আমাৰ গাঁৱৰ ইয়াৰ চব ল'ৰা ছোৱালীবিলাক খেলা ধূলাত বা সাংস্কৃতিকভাৱে আমি আগবঢ়া তেওঁৰো এটা খুব সুন্দৰ সপোন আছিল তেখেতে ঘৰখন ভাল কৰি তুলি তালি আগবঢ়াই নিব আৰু সংসাৰ কৰিব অমায়িক ল'ৰা আছিল কোনো হাই প্ৰেছাৰ কোনো ল'ৰাৰ লগত কৰা নাছিল গতিকে সেইকাৰণে আমি গোটেই অঞ্চলবাসী আমি মৰ্মাহত হৈছোঁ তেখেতক হেৰুৱাই জইন কৰাৰ পিছত এবছৰ পিছত ঘৰত আহিছিল এবছৰ পাছত এই প্ৰথম ছুটীত আহিছিল 20 দিনৰ আৰু এই অহা মোটামুটি 14 তাৰিখে তেখেতে যোৱা কথা আছিলে যোৱা নহ'ল আৰু তেখেতৰ আশা পূৰ্ণ নহ'ল আৰু বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট অসম লাইভ 24